104 বছৰ পুহৰ জন্ম পুহৰ পৰা 104 104 বছৰ 104 বছৰ ন আপুনি কি পাইছে চৰকাৰৰ পৰা কি পাইছে একো চৰকাৰৰ পৰা এইটো ঘৰ দিছিল আমাৰ বুঢ়া গামবুঢ়া থাকোঁতে তাৰ পৰা আৰু সেই পাইখানা থৈ দিছে আৰু আকৌ পাৰ বৃদ্ধ পেঞ্চন নাই পেঞ্চন একো নাই ন পেঞ্চনৰ 2000 টকা তেতিয়া দিছিল এতিয়া নিদিয়ে মই চৰকাৰলৈ বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আজি এই সংবাদ মাধ্যমে যি আইতাগৰাকীৰ খবৰ ল'বলৈ আহিলে সেই সংবাদ মাধ্যমৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে আইতাৰ কাৰণে এটি সুন্দৰ যেন ঘৰ বনাই দিয়ে বা বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰি দিয়ে আৰু চৰকাৰৰ যি অন্যান্য আঁচনি আছে সেই আঁচনিৰ জৰিয়তে আইতাগৰাকীক এটি সুন্দৰ জীৱন যাপন কৰাত সহায় কৰি দিয়ে তাৰ বাবে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ কাৰণ আইতাগৰাকীৰ বয়স আজি 104 বছৰ আজিৰ দিনত এনেকুৱা আইতা দেখিবলৈ নাই সেয়েহে আমি গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ ৰাজাগড়ৰ দৰে এখন পিছপৰা অঞ্চলত এজন আইতা 104 বছৰ গৰকিলে তাৰ কাৰণে আমি আইতাগৰাকীক ধন্যবাদ দিছোঁ আইতাগৰাকীৰ যি নাতিয়ে আইতাগৰাকীক পালন কৰি আছে তেখেতসকলক আমি ধন্যবাদ দিছোঁ আৰু আমি চৰকাৰৰ যিবিলাক হিতাধিকাৰী আঁচনি আছে এই আঁচনিবিলাকৰ ভিতৰতেই আইতাগৰাকীৰ বাবেও যাতে এটি কিবা আঁচনি বনায় চৰকাৰে যেন এটি মানে তেনেকুৱা চৰকাৰৰ পৰা এটি প্ৰতিনিধি দল পঠাই আইতাগৰাকীৰ খবৰ লয় আৰু কিবা এটা ব্যৱস্থা কৰি দিয়ে তাৰ কাৰণে আমি বাৰম্বাৰ ৰাজাগড়বাসী ৰাইজ হিচাপে আমি অনুৰোধ জনাইছোঁ চৰকাৰৰ ওচৰত ধন্যবাদ বৰ্তমান কণ্ট্ৰলৰ চাউলখিনি পায় বুলি কৈছে আইতাই তাত বাহিৰে একো আঁচনি নাই বুলি কৈছে বৰ্তমানলৈকে নাই তেনেকুৱা অৰুণোদয় একো পোৱা নাই বুলি কৈছে আৰু আইতাৰ আধাৰ কাৰ্ড বনাবলৈ লৈ গৈছিল বুলি শুনিছিলোঁ আমি কিন্তু আধাৰ কাৰ্ড তেখেতৰ বয়সৰ কাৰণে আধাৰ কাৰ্ড একচেপ্ট নহ'ল বুলি শুনিছোঁ সেয়েহে কি ব্যৱস্থা কৰি চৰকাৰে পাৰে সেইখিনি কৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ নাই আগতে 33 বছৰ আগতে এটা পোৱা বুলি কৈছে জৰাজীৰ্ণ অৱস্থা এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি ধৰিব নোৱাৰি এতিয়া কাৰণ জৰাজীৰ্ণ অৱস্থা হৈ আছে কিবা ইন্দিৰা গান্ধীৰ সময়ৰ কিবা এনেকুৱা আছিলে বুলি কৈছে সেইটো আমি জানো আৰু তাৰ বাহিৰে আমিও বিশেষ নাজানো আৰু সেইখিনিয়ে ধন্যবাদ পোনপ্ৰথমে সংবাদ মাধ্যমৰ জৰিয়তে আজিৰ আইতাগৰাকীৰ কৰুণ গাথা প্ৰচাৰ কৰিব অহাৰ কাৰণে আপোনালোক আটাইকেইজন সাংবাদিক বন্ধুকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আইতাগৰাকীৰ নাম নৰ্মদা দেৱী খুব 104 বছৰ গৰকিছে আইতাগৰাকী আৰু এতিয়া জীৱনৰ অন্তিম কালছোৱা এই উৰুষা পূজাত তেওঁ এনেদৰে অতিবাহিত কৰি থাকিবলগীয়া হৈছে আইতাগৰাকীৰ সপোন এটা আছিল যে তেওঁ এখন চৰকাৰী ঘৰত তেওঁ জীৱনৰ শেষ কালছোৱা তেওঁ যাতে অতিবাহিত কৰে তাৰ এটা তেওঁৰ সপোন আছিল আৰু সেই সপোনটো সাকাৰ ৰূপ দিয়াত কিন্তু বৰ্তমানৰ চৰকাৰখন কিন্তু ব্যৰ্থ হোৱা বুলি ক'ব লাগিব কাৰণ ইয়াৰ পূৰ্বতে আমি যেহেতু চৰকাৰক দাবী জনাইছিলোঁ যে আমি যিখিনি সহায় কৰিব পাৰোঁ আইতাগৰাকীক যিখিনি আমি কৰিব পাৰোঁ আনুষংগিক সেইখিনি আমি কৰিছিলোঁ কিন্তু তাৰ বাহিৰেও আইতাগৰাকীৰ যিখিনি সপোন যে এখন চৰকাৰী ঘৰ আৰু সেই চৰকাৰী ঘৰৰ বাস্তৱসন্মত ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিন্তু বৰ্তমান চৰকাৰখন সেইখিনি কাম কৰিব পৰা নাই আৰু যিসমূহ চৰকাৰে বিভিন্ন ধৰণৰ হিতাধিকাৰীৰ আঁচনিসমূহ বৰ্তমান পৰ্যায়ত তেওঁলোকে প্ৰস্তুত কৰি থাকে আৰু সেই হিতাধিকাৰীৰ আঁচনিসমূহত কিন্তু এই আবাল বৃদ্ধ বনিতা যি বৃদ্ধ লোক এই প্ৰকৃত বৃদ্ধ লোকসমূহ কিন্তু এই আঁচনিৰ আওতাত আনিব লাগে আৰু আইতাক অতি সোনকালে এটি চৰকাৰী আৱাসগৃহৰ লগতে চৰকাৰী পেঞ্চনৰ যাতে যোগান ধৰে চৰকাৰখনে আমি আহ্বান জনাইছোঁ কাৰণ এতিয়াৰ এইখিনি সময়ত 104 বছৰ গৰকা আইতা কিন্তু অসম মুলুকত কিন্তু পোৱা খুব কঠিন কাৰণ আমাৰ প্ৰজন্মটোৱে খুব নেদেখুৱেই 104 বছৰ গৰকা গতিকে এই ধৰণৰ আইতা আমি দেখিবলৈ পোৱাটো আমাৰ এটা সৌভাগ্যৰ আমি কাৰণ বুলি ক'ব লাগিব আৰু আইতাগৰাকীক চৰকাৰে এটা ভাল ব্যৱস্থাৰ আওতাত আনি আইতাগৰাকীৰ জীৱনৰ শেষৰ কালছোৱা যাতে ভালদৰে উপভোগ কৰিব পাৰে তাৰ বাবে এটা সুন্দৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি স্থানীয় যুৱক হিচাপে আমি চৰকাৰক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221